সাবস্ক্ৰাইব কৰিব অপিল ৰহমান ইউটিউব চেনেলটোক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিল ৰহমান। আজি ক্লাছ 9ৰ অনুশীলনী 4.3 আমি যোৱা ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1, 2 আৰু 3 ৰ কৰিছো। ঠিক আছে, আজি কোৱেশ্চন নম্বৰ 4 কৰিম। ঠিক আছে, কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন কৰিম। কোৱেশ্চন নম্বৰ 4 টো কি কৈছে যে এখন মহানগৰীত টেক্সিৰ ভাড়া এনে ধৰণৰ। কি কৈছে যে প্ৰথম কিলোমিটাৰৰ ভাড়া 8 টকা আৰু তাৰ পিছৰ ভাড়া দূৰত্ব ভাড়া হল প্ৰতি কিলোমিটাৰত 5 টকা। অতিক্ৰম কৰা দূৰত্ব 1 কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তি এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াক লেখ অংকন কৰিব কৈছে। ঠিক আছে, গতিকে আমাক সমীকৰণ বনাব কৈছে আৰু লেখ অংকন কৰিব কৈছে। ঠিক আছে, এটা মহানগৰী যেটো আছে মই ধৰিলো এইটো। ঠিক আছে, যে টোটাল ৰাস্তা এইটো আছে। ঠিক আছে, টোটাল ৰাস্তা ধৰিলো মই 3 কিলোমিটাৰ আছে। কোশ্চেন যেটো বুঝি মই ধৰিলো 3 কিলোমিটাৰ আছে। গতিকে প্ৰথম 1 কিলোমিটাৰৰ ভাড়া কিমান? 8 টকা। তাৰ পিছত কিমান থাকিব? এইটো 2 কিলোমিটাৰ, এইটো 3 কিলোমিটাৰ। গতিকে তাৰ পিছত ভাড়া হৈছে 5 টকা। ঠিক আছে, সো আমি কি লিখিব পাৰো যে প্ৰথম কিলোমিটাৰৰ ভাড়া 1 টকা বুলি ধৰিলে। ঠিক আছে, কিন্তু আমি ধৰা হল অতিক্ৰম কৰা দূৰত্ব ধৰিলা। ঠিক আছে, অতিক্ৰম কৰা দূৰত্ব মুঠ। ঠিক আছে, এইটো মুঠ দূৰত্ব কিমান? x বুলি ধৰি ললো। ঠিক আছে, সো মই টোটাল যেটো আছে 3 কিলোমিটাৰ না, সো এইটো অতিক্ৰম কৰা দূৰত্ব x বুলি ধৰি ললো। ঠিক আছে, সো প্ৰথম কিলোমিটাৰৰ ভাড়া কিমান? প্ৰথম 1 কিলোমিটাৰত ভাড়া কিমান? ভাড়া কিমান কৈছে? 8 টকা। ঠিক আছে, সো তাৰ পিছৰ কিলোমিটাৰৰ ভাড়া কিমান হ'ব? প্ৰথম কিলোমিটাৰৰ ভাড়া 8 টকা আৰু তাৰ পিছৰ কিলোমিটাৰ প্ৰতি কিলোমিটাৰ 5 টকা কৈ। সো তাৰ পিছৰ কিলোমিটাৰত কিমান হ'ব? তাৰ গতিকে 1 কিলোমিটাৰৰ পিছৰ 1 কিলোমিটাৰৰ পিছৰ ভাড়া কিমান হ'ব? পিছৰ ভাড়া গতিকে 1 কিলোমিটাৰ পিছৰ ভাড়া কিমান হ'ব? গতিকে 1 কিলোমিটাৰ এইখিনি গৈছে 8 টকা, তাৰ পিছত 5 টকা কৈ। গতিকে টোটাল আছে x। গতিকে তাৰ পিছৰ পৰা 1 কিলোমিটাৰ মাইনাস হৈছে। গতিকে আমি কি লিখিব পাৰো? x ৰ পৰা 1 মাইনাস, অৰ্থাৎ x কিলোমিটাৰ আছে, তাৰ পিছত 1 কিলোমিটাৰ আমি গৈছো 8 টকাৰে। গতিকে 8 টকা। গতিকে আমি নেক্সট কিলোমিটাৰ কি কৰিব পাৰো যে x, অৰ্থাৎ টোটাল কিলোমিটাৰ পৰা আমি 1 কিলোমিটাৰটো বাদ দি দিম। তাৰ পিছৰ ভাড়া আছে কিমান? 5 টকা কয়। ঠিক আছে, গতিকে 1 কিলোমিটাৰ পিছৰ ভাড়া কিমান? x - 1 5। গতিকে টোটাল ভাড়া কিমান কৈছে যে কিলোমিটাৰ আৰু মুঠ ভাড়া। গতিকে মুঠ ভাড়া কিমান হ'ব? মুঠ ভাড়া y বুলি ধৰি লব কৈছে। ঠিক আছে, গতিকে y = কিমান হ'ব? এইটো হ'ব। ঠিক আছে, গতিকে 8 টকা 8 প্লাস আৰু তাৰ পিছৰ কিলোমিটাৰ কিমান গৈছে? x - 1 into 5। বাস এইটো সমীকৰণ হৈ গ'ল। গতিকে আমি এইটো সলভ কৰিলে এইটো কি হৈছে? 8 প্লাস x আৰু 5 পূৰণ কৰিলে 5x আৰু মাইনাস প্লাস মাইনাস 1 5 গুণ 5। গতিকে আমি এইটো কি পাই যাও? y = 5x টো আগত লিখিলো, মাইনাস 5 ৰ পৰা প্লাস 8 গলে কিমান হয়? প্লাস 3 থাকে। গতিকে এইটো হৈছে আমাৰ সমীকৰণ। গতিকে আমাক এতিয়া লেখ অংকন কৰিব কৈছে। গতিকে x ৰ মান যিকোনো বহাই লৈ আমি লেখ অংকন কৰিম। গতিকে লেখটো কেনেকৈ আঁকাম? লেখটো এনেকৈ আঁকাম যে ধৰা হল এইটো মই ধৰিলো। ঠিক আছে, এইটো x, এইটো y। গতিকে দুটা হলে আমি লেখ পাম।
তিনিটা চাৰিটা যি ল'ব পৰা লেগ পাই যাব গতিকে দুটা হ'লে পায় গতিকে আমি বেছি কৰিব দৰকাৰ নাই গতিকে x ৰ মান মই 0 লৈ লওঁ গতিকে 0 হ'লে কি হ'ব সম্পূৰ্ণ পাৰ্টটো 0 হৈ যাব অন্য কি থাকে x = 3 থাকে গতিকে x যদি আমি 0 লওঁ তেনেহ'লে y থাকে 3 তাৰপিছত আমি x যদি 1 লওঁ তেনেহ'লে x ৰ মান 1 আৰু 5 5 হয় 5 আৰু 3 যোগ কৰিলে 8 হৈ যাব গতিকে x ৰ মান যদি 1 লওঁ তেনেহ'লে 8 হৈ যায় কেনেকৈ চাই লওঁ এবাৰ ঠিক আছে গতিকে মই x = 1 ধৰিলোঁ গতিকে y = 5 × 1 + 3 x ৰ মানটো 1 বহাই দিছোঁ গতিকে 5 × 5 + 3 = 8 গতিকে y মান কিমান পাম 8 পাম কেতিয়া x ৰ মান যেতিয়া 1 হয় ঠিক আছে গতিকে আমি এতিয়া লেখ অংকন কৰিলে হ'লে এই দুটা আমি পালোঁ বিন্দু গতিকে কাৰ্টেছিয়ান সমতল আমি পালোঁ y o y ডেশ x ডেশ o x গতিকে 1 2 3 4 5 6 7 8 8 পর্যন্ত আছে 8 ঠিক আছে 1 2 3 4 5 6 7 8 সবগুলোকে দূরত্ব সেম ঠিক আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 গতিকে 8 কিছু কিছু 0 3 অর্থাৎ x 0 আর y কিমান 3 গতিকে f 3 গতিকে ইয়াত এটা এইটো আমি p বিন্দু আৰু এইটো q বিন্দু ধৰিলা গতিকে p বিন্দু পালো এটা ইয়াত আৰু তাৰ পিছত কি কৈছে 3 আমাৰ তাৰ পিছতটো কি কৈছে যে x হৈছে 1 গতিকে এইটো 1 ঠিক আছে গতিকে এইটো হৈছে 1 1 আৰু কিমান আছে 8 গতিকে ওপৰত যাব ঠিক আছে এইটো 8 নম্বৰ গতিকে ইয়াত আহিব ঠিক আছে মোৰতে এইটো বুজি পালে হ'ল ভালকৈ যদি অকাব হৈ যাব গতিকে এইটো পাই গ'লো গতিকে লেফটো কি হৈ যাব আমি বোলে এটি বিন্দু এইটো বিন্দু গতিকে এইটোৰ নাম কি হৈ যাব এইটোৰ নাম হৈ যাব y = 5x + 3 এইটো বাস 4 নম্বৰ শেষ কৰিলো কোশ্চেন নম্বৰ 5 টো কি কৈছে যে তলত দিয়া বিকল্প বিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যেটো লেখ 6.6 আৰু চিত্ৰ 6.7 ত দিয়া হৈছে গতিকে আমাক লেখ দিয়া হৈছে আৰু সমীকৰণ দিছে এক নম্বৰ দিছে আমাক y = x আৰু দুই নম্বৰ দিছে আমাক x + y = 0 তিন নম্বৰটো কি দিছে যে y = 2x আৰু চাৰি নম্বৰটো কি দিছে 2 + 3y = 7x গতিকে লেখডালত আমাক আছে বাছনি কৰিব কৈছে কোনটো আছে ঠিক আছে গতিকে লেখডালত কোনটো আছে আমি কেনেকৈ বাছনি কৰিম গতিকে আমাক লেখটো এনেকুৱা ধৰণৰ দিছে ঠিক আছে লাষ্টকালি মই এনে অকল ঠিক আছে গতিকে এনেকুৱা ধৰণৰ দিছিলে ঠিক আছে বিন্দু পথটো এটা বিন্দু দিছে -1 আৰু 1 আৰু এটা দিছে 0 0 0 0 আৰু এটা দিছে 1 আৰু -1 গতিকে এই তিনিটা বিন্দু দিছে গতিকে আমি এই তিনিটা বিন্দু x এইটো প্ৰথম কি x তাৰপিছত y গতিকে আমি এইবিলাক মান ইয়াত বহুৱাই চাম যে এইটো সমীকৰণটোত গৈছে নাই ঠিক আছে যদি x = y হয় তেনেহলে কি কৈছে প্ৰথমটো যে y = x কৈছে ঠিক আছে গতিকে আমি এইটো মান বহুৱাই লওঁ গতিকে x = -1 আৰু y = +1 গতিকে কি হৈ যাব আমাৰ y মান কিমান 1 আৰু x ৰ মান কিমান -1 গতিকে ইকুৱেল নহয় গতিকে এইটো কাৰণে নহল তাৰপিছতটো আমি চেক কৰিব নালাগে এইটো চেক কৰিব নালাগে এইটো নালাগে চাই কৰি চাও কি হয় যে y = x যে x = 0 ৰ কাৰণে y = 0 কাৰণে মূল বিন্দু গতিকে কি হৈ যাব y কিমান 0 = 0 গতিকে এইটো হৈছে ঠিক আছে এটা হলে নহব সব কেইটা হ'ব লাগিব তেনেহলে লেফট ডাল দি যাব গতিকে এইটো হলে এইটো তো নহলে গতিকে এইটো লেফট ডাল দি ওপৰলৈ যাব বেকা হৈ যাব গতিকে এইটো সৰলৰেখা নহব ঠিক আছে গতিকে তাৰপিছত 1 আৰু -1 টো কাৰণে ঠিক আছে গতিকে y = x গতিকে x = 1 আৰু y = -1 গতিকে কি পাম আমি যে y মান কিমান -1 = x ৰ মান কিমান 1 গতিকে -1 আৰু 1 ইকুৱেল নহয় গতিকে কি হ'ল এটাহে মিলিছে গতিকে নহব এইটো এক নম্বৰটো নহয় ঠিক আছে এতিয়া আমি দুই নম্বৰটো কৰি চাম গতিকে আমি দুই নম্বৰটো চাম দুই নম্বৰটো কি x plus y = 0 গতিকে আমি প্ৰথমটোৰ কাৰণে চাম গতিকে x = -1 আৰু y = 1 ৰ বাবে এনেকৈ লিখিলে হ'ল ঠিক আছে
বা ডাইৰেক্ট লিখিলে এনেকৈ লিখিলে 1 ভাবে কি হৈ যাব আমাৰ সমীকৰণটো যে x এর মান কিমান -1 গতিকে -1 প্লাস y এর মান কিমান 1 আছে গতিকে 1 ইকুয়াল টু 0 গতিকে -1 প্লাস 1 আর -1 কি হৈ যাব 0 অর্থাৎ 0 ইকুয়াল টু 0 গতিকে এটো মিলিছে তাৰ পিছতটো আৰু এবাৰ চাম x + y = 0 গতিকে এইটো কাৰণে এবাৰ চাম 0 0 কাৰণে গতিকে x 0 y 0 গতিকে x কিমান 0 + y কিমান 0 গতিকে ইকুয়াল টু 0 অর্থাৎ 0 = 0 এইটো মিলিছে ঠিক আছে নেক্সট কাৰণে চাম আমি যে x + y = 0 নেক্সট বিন্দু কি আমাক দিছে x দিছে 1 আৰু y দিছে -1 গতিকে কি পাম x এর ঠাইত কি পাম আমি 1 বহাম 1 প্লাস y ঠাইত কি পাম -1 0 গতিকে 1 প্লাস -1 0 গতিকে একৰ পৰা এক গলে 0 0 অর্থাৎ যেটো আমাৰ 2 নম্বৰ আছে এইটো মিলিছে সমাধান হৈছে সো গতিকে আমাৰ কোশ্চেনত যেটো কৈছিলে যে আমাক কৈছে যে কোনটো সমীকৰণটো বাছনি কৰা কোনটো বিকল্প সমীকৰণৰ একটা বাছনি কৰিব কৈছে ঠিক আছে সো আমি কোনটো মানে 2 নম্বৰটো x + y = 0 পালো সো গতিকে নেক্সট পৰ এতিয়া চাম নেক্সট বৰ আছে নাই নেক্সট এইটো হৈ গল ঠিক আছে গতিকে এইটো কাৰণে চাম 3 নম্বৰটো y = 2x সো গতিকে সেম 1 বহাম প্ৰথমত ঠিক আছে গতিকে y এর মান কিমান -1 = 2 ইনটু x এর মান কিমান আছে সরি y মান আছে 1 y এইটো y ঠিক আছে গতিকে এইটো y এইটো হৈ যাব আমাৰ x গতিকে y কিমান আছে -1 আছে গতিকে ইকুয়াল টু 2 ইনটু x কিমান আছে -1 গতিকে 1 -2 গতিকে ইকুয়াল নহয় গতিকে সেম আমি এইটো কৰা আছে 2 y 2x গতিকে x 0 মূল বিন্দু কাৰণ y 0 এইটো কাৰণ গতিকে 0 0 গতিকে এইটো মিলিছে এইটো মিলা নাই গতিকে এটা নিমিলিলে আৰু না হয় ঠিক আছে গতিকে আৰু y 2x সো গতিকে কি হৈ যাব আমাৰ x হৈ যাব আমাৰ 1 আৰু y হৈ যাব -1 গতিকে y কিমান -1 2 ইনটু 1 গতিকে -1 2 গতিকে নট ইকুয়াল গতিকে নহয় এইটো ঠিক আছে গতিকে 3 নম্বৰটো কি হলো নহয় খালি 2 নম্বৰটো হয় গতিকে এনেকৈ এইটো এতিয়া আছে 4 নম্বৰটো ঠিক আছে 4 নম্বৰটো কি আছে 2 + 3y = 7x দিয়া আছে ঠিক আছে সো তোমালোকে কি কৰিবা যে x যিকোনো x বা y আমি বাহিৰত ৰাখিম গতিকে আমি 3y = 7x - 2 কৰিব পাৰো গতিকে y = 7x - 2/3 কৰিলো এনেকৈ কৰিলে x এর মান এটা বহাই দিও x এর মান মই 0 বহাই দিও ঠিক আছে কি সরি কি আছে x এর মান এতিয়া x = -1 আছে আৰু 1 আছে y = 1 আছে ঠিক আছে y = 1 আছে গতিকে এটো কৰিলে কি হয় y মান কিমান 1 হৈ যায় গতিকে 7 ইনটু এইটো আছে -1 x এর মান ঠিক আছে তাৰ পিছত আছে 3 তাৰ পিছত আছে কি -2 গতিকে এটো পূৰণ হৈ আছে ঠিক আছে এটো ব্ৰেকেটৰ ভিতৰত -1 গতিকে কি হৈ যায় যে -7 - 2/3 = -9/3 গতিকে নহয় গতিকে এটো বাকি বিলাক কৰি চাবা 0 0 কাৰণে 1 1 -1 কাৰণে ঠিক আছে সো নেক্সট যাও 6 নম্বৰ যাও এতিয়া কি আৰু এটা আছে ইয়াৰ গতিকে আৰু এটা আছে ইয়াৰ 5 2 নম্বৰটো আছে ঠিক আছে 2 নম্বৰটো কি কৈছে সে y = x + 2 y = x - 2 3 নম্বৰটো কি কৈছে 3 নম্বৰটো কৈছে যে y = -x + 2 আৰু 4 নম্বৰটো কি কৈছে যে x + 2y = 6 গতিকে আমি লেফটটো আঁকি লওঁ কাৰ্টেজিয়ানটো আঁকি লওঁ x o x y y গতিকে আমি বিন্দু কেইটা কি দিছে যে এনে কৈ দিছে ঠিক আছে এনে কৈ দি এইটো দিছে 2 এইটো 1 গতিকে এইটো হৈ যাব কিমান হৈ যাব x কিমান 2 আৰু y কিমান আছে 0 এইটো দিছে তাৰ পিছত এইটো দিছে 2 গতিকে এইটো হৈ যাব 0 2 আৰু আনটা দিছে
-1 3 ঠিক আছে গতিকে -1 আৰু 3 এই তিনিটা বিন্দু দিছে আমাক গতিকে আমাক চেক কৰিব লাগিব গতিকে কি কৈছে এক নম্বৰটো কৈছে যে y x + 2 অৰ্থাৎ প্ৰথম কাৰণে চাও y কিমান আছে 3 আছে x কিমান আছে -1 আৰু +2 গতিকে 3 মাইনাস প্লাস মাইনাস হৈ যাব গতিকে 1 ৰ পৰা 2 ৰ পৰা 1 গলে কি হ'ব +1 থাকিব গতিকে নট ইকুৱেল গতিকে এইটো কাৰণ নহয় গতিকে আকৌ চেক কৰিব দৰকাৰ নাই ঠিক আছে চেক কৰিব পৰা নকৰিলে হয় গতিকে 2 নম্বৰ কাৰণে চাম যে y x - 2 গতিকে প্ৰথম কাৰণে y কিমান আছে y আছে 3 এইটো y এইটো হ'ল x ঠিক আছে গতিকে y কিমান আছে 3 x কিমান আছে -1 আৰু -2 গতিকে 3 মাইনাস মাইনাস প্লাস হৈ যাব গতিকে -1 আৰু -2 কিমান হৈ যায় 3 হৈ যায় তো সাইনটো কি হৈ যাব মাইনাস হৈ যাব গতিকে নট ইকুৱেল গতিকে এইটো নহ'ব এইটো কাৰণে এতিয়া y -x + 2 কাৰণে চাম এতিয়া গতিকে y কিমান আৰু 3 মাইনাস এইটো কিমান x কিমান আছে -1 আছে ঠিক আছে গতিকে -1 + 2 গতিকে 3 মাইনাস মাইনাসে প্লাস হৈ যাব গতিকে 1 + 2 অর্থাৎ কি বলো 3 পালো অর্থাৎ 3 3 অর্থাৎ এইটো মিলিছে নেক্সট টু কারণ সাম 2 নম্বৰ বিন্দুৰ কাৰণে y -x + 2 গতিকে y মান কিমান নেক্সট টু কাৰণে এইটো y মান আছে 2 আৰু x ৰ মান কিমান আছে 0 অর্থাৎ 0 + 2 গতিকে কি হ'ল 0 0 0 হৈ গ'ল গতিকে 2 2 আহি গ'ল গতিকে এইটো মিলিছে তাৰপিছত কি আছে আৰু এটা -x + 2 গতিকে আৰু এটা আছে এইটো 2 0 গতিকে y কিমান 0 আৰু -x কিমান 2 আৰু +2 গতিকে -2 পৰা +2 গলে 0 গতিকে 0 0 অৰ্থাৎ আমাৰ এইটো শুদ্ধ হৈছে গতিকে নেক্সটটো কৰিবা গতিকে 5 নম্বৰ শেষ হলে ভিডিওটো ভাল লাগিলে লাইক কৰিবা দেই